আৰু বলক আজিৰ দিনটোৰ মাজলৈ যাওঁ। এয়া ৰাতিপুৱাতে গা পা ধুই মূৰটো আঁচুৰি লৈছোঁ আৰু তাৰ পাছতে গোঁসাই ঘৰত সোমোৱাই নাই, প্ৰথমতে সোমাইছোঁ পাকঘৰত। ভাবিলোঁ গোঁসাই ঘৰত অকণমান সময় ল'ব, গতিকে যোনে যোনে সোনকালে চাহ খায় মই দি লওঁ। এওঁ পিছে নাই, মোৰ দেওৰ দুটা আছে, মই সিহঁত দুটাৰ ভোকো লাগিব পাৰে, ক'ৰবাত মই ৰেডি কৰি লওঁ বুলি এনেকৈ কেৰাহীটো উঠাই দিছোঁ আৰু তাতে অকণমান মই জিৰা ফুটাই পিঁয়াজ ভাজিছোঁ আৰু ভাজিছোঁ বন্ধাকবি ভাজিখন প্ৰথমতে বহাই লওঁ। এয়া গা ধুবলৈ যোৱাৰ আগতে কাটি কুটি থৈ গৈছিলোঁ। একদম চিম্পুলভাৱে বনাইছোঁ, হালধি নিমখ জিৰা ধনিয়া ইমানেই। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ। আজি হৈছে শনিবাৰ আৰু এতিয়া বাজিব হৈছে আবেলি 5টা। এইটো এডিটিঙৰ টাইমটো কৈছোঁ দেই। আৰু এয়া মই বন্ধাকবি ভাজিখন ঠিক বহাই লৈছোঁ আৰু কি কেনেকৈ কৰোঁ আজি ক'লৈ যাওঁ অকণ দেখাই থাকিম বাৰু। আৰু ইফালে গেছটোতো জ্বলাই কেৰাহীটো উঠাই দিছোঁ। ভাবিছোঁ আৰু এখন ভাজি কাটি থৈছোঁ, লাও কাটি থৈছোঁ, সেইখনো বহাই দিওঁ। সেইখন আকৌ ব্ৰেকফাষ্টৰ কাৰণে নহয়, সেইখন ভাতৰ লগত খাবলৈ। এয়া অকণমান ক'লা জিৰা ফুটাই তাতে ভাজিছোঁ মই পিঁয়াজ, আদা নহৰু দিলে খুব ভাল লাগে, কিন্তু মোৰ সময় একেবাৰে হাতত কম, লৰালৰি ৰাতিপুৱা সময়, ভাবিছোঁ এনেকৈ পিঁয়াজ ভাজিয়ে বহাই দিওঁ। আজি বিলাহী নিদিওঁ, যোৱাকালি মাৰ বিলাহী খাই অকণমান গেছ উঠাৰ নিচিনা হৈছিলে, পিছে ইমানতে খাম কাটিলে, সেইকাৰণে ভাবিছোঁ আজি একদম বিলাহী নিদিয়াকৈ এনেকৈয়ে লাও ভাজিখন বনাওঁ। আৰু লাও ভাজিটো জানেই মই নিমখ হালধিৰ লগতে এচিকুট চেনি দিওঁ, খাবলৈ কিন্তু বহুত টেষ্টি হয়। আপোনালোকে চাব পাৰে, মোৰ ভাল লাগে। আৰু এয়া অকণমান নিমখ হালধি দি দিছোঁ, তাতে জিৰা ধনিয়া এনেকৈয়ে দিছোঁ আৰু জলকীয়া ফালি দিব পাৰি বা আদা চাদাও কাটি দিব পাৰি। মই পিছে সিমান বেছিকৈ বহলোৱা নাই, এনেই চিম্পুলভাৱে বনাইছোঁ। আৰু এইকেইদিন ভাজিত মই অকণমান তেল কমাই ব্যৱহাৰ কৰিছোঁ, যিহেতু মই কৈছোঁৱেই ননদে এইকেইদিন অকণমান কিবা এটা কাৰণৰ কাৰণে তেল চেল কমাই খাই আছে, মছলা তেল, গতিকে সমানে সকলোৰে বনাইছোঁ একদম চিম্পুলভাৱে। আৰু গোঁসাই তেনেকুৱাতে তাই আহিলে, মই গোটেইখিনি দেখুওৱা নহ'ল, দেখিছেই নহয়, বোলে দে মই ৰুটিখিনি কৰ, তই গোঁসাই ঘৰত সোমাই আহ। তাইৰ হাতত মই সেইখিনি দি মই গ'লোঁ গোঁসাই ঘৰলৈ। আহি পেলাই এয়া একাপ মোৰ কাৰণে চাহ বাকিছোঁ, কাৰণ দেওৰটোৱে চাহ খাই গ'ল, তাই বাকি দিলে। আৰু মই এয়া মোৰ কাৰণে একাপ বাকিছোঁ, তাই যিহেতু নাখায়েই, গতিকে একেলগে আমি ব্ৰেকফাষ্ট কৰিলোঁ, কিন্তু মোৰ দেখুওৱা নহ'ল। আৰু তাৰপিছত আকৌ আহিছোঁ, এফালে যাম যিহেতু বৰ লৰালৰি, সেইকাৰণে এয়া মগু দালি বহাইছোঁ, তাতে অকণমান কিবা স্কোৱাছ এনেকৈ অমিতা দি দিছোঁ আৰু গন্ধৰাজ নেমুৰ পাত দুটা দিছোঁ, নেমু চেপি দিছোঁ। মগু দালিত গৰমত মানে নেমু চেপি খাই খুব ভাল লাগে। আৰু এয়া মোৰ দালি হৈ গ'ল, তাতে মই আৰু ঢাকনা মাৰি থৈ দিছোঁ, বাছ ইমানেই। আজি অকণমান মানে গোটেই সম্পূৰ্ণকৈ দেখাবই পৰা নাই, ব্ৰেকফাষ্টটো দেখাবই নোৱাৰিলোঁ। ননদে অকণমান কম তেল খাই আছে, সেইকাৰণে লগাতকৈ অকণমান প্ৰয়োজনতকৈ কমেই দিছোঁ বস্তুবিলাকত। উপায় নাই, গা বেয়া থাকিলে কম খোৱাই ভাল। আৰু মই যিহেতু শাওণ মাহ, সেইবিলাক কণী চণী এইবিলাক নাখাওঁ। এতিয়া লৈছোঁ কণী বনাবলৈ। কণীকেইটা কি হৈছে, ফ্ৰিজত থোৱাৰ কাৰণে অকণ গোটা বান্ধি আছে। মই জলকীয়াও ব্যৱহাৰ নকৰোঁ, এনেই একদম চিম্পুল ধৰণে বনাওঁ, যিহেতু একদম চিম্পুল ধৰণে একো নাই। ইয়াতে মই খালি কণীখিনি ভাঙি দিম। এনেই কেতিয়াবা হ'লে মই ইয়াতে মছলা চছলা ব্যৱহাৰ কৰোঁ, কিন্তু যাতে তাইৰ অসুবিধা নহয় সেই বুলিয়ে এনেকৈ বনালোঁ। এয়া মই কণীৰ ভুৰ্জি বনাইছোঁ, তাতে মই পিঁয়াজ বিলাহী অকণমান মিহি মিহিকৈ কাটি লোৱা বন্ধাকবি এনেকৈ দিছোঁ। অইনকালে মই চচ বা অকণমান মছলা ব্যৱহাৰ কৰোঁ, আজি পিছে নাই কৰা দেই, একদম চিম্পুলভাৱে কম তেলত বনাইছোঁ। এনেকৈও খাবলৈ ভাল লাগে, একদম চিম্পুল। মই বিশেষ চচ টচ ইয়াত দিলে ভাল লাগে, কিন্তু কোনো ধৰণৰ একো দিয়া নাই, খালি মই হোৱাৰ সময়ত একদম চিম্পুলভাৱে বনাইছোঁ, যিহেতু অকণমান মই ইয়াত টেঙা ব্যৱহাৰ কৰিছোঁ আৰু লগত জালুক দিলে খুব ভাল লাগে, কিন্তু তাই জ্বলাটো একদমেই খোৱা নাইকিয়া, সেইকাৰণে মই তেনেকুৱা একো ব্যৱহাৰ নকৰোঁ। এয়া মোৰ কণীৰ ভুৰ্জি একদম চিম্পুল ষ্টাইলত হৈ গ'ল। কেতিয়াবা আপোনালোকে যদি তেনেকৈ ইচ্ছা কৰে খাই চাব পাৰে, একদম একো নিদিয়াকৈ, একদম চিম্পুলভাৱে। খাবলৈ কিন্তু বহুত ভাল লাগে আৰু খাব পৰাই ইয়াতে বাটাৰ চাটাৰ দি ল'ব পাৰে দেই, বহুত তেতিয়া ধুনীয়া লাগে। মই কিন্তু একদম কম তেলত এনেকৈ ভাজিছোঁ, বিলাহী অকণমান দি, যিহেতু তাইৰ বহুত এয়া মানে গেছ চেছৰ কাৰণে তাই বেছি মানে ৰিচ ফুড খোৱা নাই, এনেকৈ চিম্পুলভাৱে খায়, গতিকে এনেকৈয়ে বনাইছোঁ। মইতো নাখাওঁ, গতিকে আপোনালোকক ৰিভিউটো দিব নোৱাৰোঁ, ভাবিছোঁ টেষ্টি হৈছে। আৰু ইয়াত দেখিছেনে, একদম কম তেলত কণীৰ ভুৰ্জি হৈ গ'ল। আচলতে তেলটো আমাৰ মনৰ কথা, বেছি দিলে ভাল লাগে বুলি ভাবোঁ, নহয় এনেকৈও বনাব পাৰি। ইমানে এলাহ লাগিছে মোৰ নিজৰ কাৰণে বনাবলৈ, মাও নাখায়,
সেইকাৰণে এই পনীৰ কেইডোখৰ ভাজিবলৈ লৈছোঁ, যিহেতু মা কণী নাখায়। এনেকৈ ভাজি থওঁ আৰু কিহত ভাজিম আপোনালোকক দেখাই দিছোঁ ৰ'বচোন। ইমান মোৰ মানে কেৰাহী চেৰাহী লেটিয়াবলৈ এলাহ লাগিছে নহয়, সেইকাৰণে দেখাই আছোঁ বাৰু। অকণমান হালধিও দিছোঁ, সেইখিনি মই সানি ল'ম ভালকৈ। অকণমান পানী দিব লাগিব, বেছিকোত লগা নাই। এনেকৈয়ে দিছোঁ আৰু মানে ঘুটি পুটি ল'বলৈ মোৰ সময় নাই। মই কেৰাহীটো লেতেৰা কৰিবলৈ মন যোৱা নাই, সেইকাৰণে ইয়াতে তেল দি দুপিচকৈ মই পটাপট ভাজি নিম, বা গোটেইকেইপিচ ধৰিলেও একেলগে দি দিম। মই সৰু সুৰা কাম কিছুমান এইটোতে চলাই থাকোঁ। আৰু ডাঙৰ পাত্ৰ এটাত ভাজিব গ'লে এই কেইপিচৰ কাৰণে কিমান তেল বেছি দিবলগীয়া হয় ভাবকচোন। আৰু এই তৰকা পেনখনত অকণমান তেলতে হয়। ইয়াত মানে তেলো অকণমানতে হয় এইখনত ভাজিলে, আৰু ইমান ধুনীয়াকৈ হৈ যায় দেখিছেনে। কিছু ভাজি লওঁ, আৰু মন কৰিছে তেল ইমান অকণমান দিছোঁ, তাতেই হৈ গ'ল। ডাঙৰ পাত্ৰ হ'লে তেলো বেছি লাগে, এনেই থাকিও যায়, এতিয়া ধুনীয়াকৈ হৈ যায়। সৰু অকণমান বস্তু হ'লে এনেকৈ ভাল বনাবলৈ। অকণমান ইফাল সিফাল কৰোঁতে ইয়াত এটা ছাইড অকণমান দেৰি গ'লেই নহয়, উপায় নাই আৰু। মই বোলো বেচিনত বাচনকেইটা আছে, অকণ ধুওঁ। আচলতে এইখনো পাতল যে পটককৈ দেৰি যায়। দেখিছেনে মোৰ বুদ্ধিটো কিমান কম তেলত মই ভাজিলোঁ একেপিচ পনীৰ। পাত্ৰটো ডাঙৰ হ'লে তেলবিলাকো বহুত লাগে। আৰু ইয়াৰ মা আৰু মোৰ। আৰু এতিয়া পাকঘৰ চাফা কৰোঁ আৰু যাওঁ। সৰু এপিচ খায়ে দেখাইছোঁ, অন্যবোৰতো খাই দেখাব পৰাই নাই। মাছ মাংস মজা, চিম্পুল, খাবলৈ বহুত ভাল। আৰু এয়া দৰা ধুপৰাকৈ কৰি মেলি ওলাই আহিছোঁ এজেগালৈ। এতিয়া বাৰু নকওঁ ক'লৈ গৈ আছোঁ, আৰু মৰম দিব তেন্তে আজিলৈ আহোঁ।